বিটিসিৰ শিক্ষা বিভাগত কিতাপ যোগানৰ নামত 6 কোটিৰ ব্যাগম কেলেংকাৰী দিল্লীৰ ব্লেকলিষ্টেড প্ৰতিষ্ঠানক কিতাপ যোগানৰ অনুমোদন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিটিসিৰ প্ৰধান সচিবসহ 33 কলেজৰ অধ্যক্ষলৈ আইনী জাননী বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনৰ 33খন মহাবিদ্যালয়ত সংঘটিত এই ব্যাগম দুৰ্নীতিয়ে জোকাৰি গৈছে বিটিআৰ প্ৰশাসনক দুৰ্নীতিত হাঙুৰ খাইছে বিটিআৰৰ শিক্ষা সচিব অমৰজ্যোতি বৰ্মন আৰু বিটিআৰৰ শিক্ষা বিভাগৰ সঞ্চালক জগদীশ প্ৰসাদ ব্ৰহ্মৰ নাম অভিযোগ অনুসৰি প্ৰশান্ত জৈন ৰাহুল জৈন মোহিত কুমাৰ জৈন গৌৰৱ জৈনে লাভ কৰিছিল কিতাপ যোগানৰ ঠিকা দিল্লীৰ ব্লেকলিষ্টেড প্ৰতিষ্ঠানৰ পৰা পাইৰেচি কৰা কিতাপ যোগান ধৰে 4 ঠিকাদাৰে এখন 500 টকাৰ কিতাপ 15,000 টকাত যোগান ধৰিছিল ঠিকাদাৰ কেইজনে এই গুৰুতৰ অভিযোগ দিল্লীৰ বিজয় গৌৰে প্ৰেৰণ কৰা আইনী জাননীত উল্লেখ আছে অভিযোগসমূহ শনিবাৰে বিপিএফৰ কেন্দ্ৰীয় কাৰ্যালয়ত আয়োজিত সংবাদমেলত দুৰ্নীতিৰ বিষয়ে সদৰি কৰে বিপিএফৰ যুৱ গোটৰ সভাপতি ৰিঞ্জয় ব্ৰহ্মই মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি উচিত তদন্তৰ দাবী বিপিএফৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়োক পদত্যাগৰ দাবী বিপিএফৰ বৃহৎ এটা মানে কেলেংকাৰী চলি আছে যে আমাৰ ছাত্ৰ ছাত্ৰীৰ নামত অহা মানে 500 টকীয়া কিতাপ এই কিতাপখন মানে 15,000 টকাৰ আমাৰ ছাত্ৰ ছাত্ৰীৰ পৰা তেখেতসকলে ধন সংগ্ৰহ কৰি আছে আচৰিত ধৰণৰ এটা মানে বৃহৎ এটা কেলেংকাৰী মানে 4 কোটি টকীয়া এটা কেলেংকাৰী মানে সাংঘাতিক ধৰণৰ মানে আমাৰ ইয়াতে দুৰ্নীতি চলি আছে আৰু দিনতে আচৰিত আমি নাজানাকে আমি নুশুনাকে বৃহৎ অংকৰ মানে কেলেংকাৰী সংগঠিত হোৱা আপোনালোকে সকলোৱে গম পাইছে সো ইয়াৰ কাৰণে আমি অনুৰোধ জনাম আমাৰ অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক যে আপুনি ইয়াৰ ক্ষেত্ৰত মানে বিশেষ মানে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যিসকল অফিচাৰ বিষয়া আৰু যিসকল মানে ইয়াতে নামবিলাক ইতিমধ্যে উচ্চাৰণ হৈছে তেখেতসকলৰ ওপৰত উচ্চ পৰ্যায়ৰ এটা তদন্ত চলাব লাগে ইপিনে কিতাপ যোগানৰ নামত যদি কোনো দুৰ্নীতি সংঘটিত হৈছে তদন্ত কৰা হ'ব বুলি স্পষ্ট কৰিছে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে তো ইয়াৰ ওপৰত মই ইতিমধ্যে অলপ আগতে আমাৰ শিক্ষা বিভাগৰ সেক্ৰেটাৰীক মাতি পেলাই তেখেতক কৈছে যে ইয়াৰ ওপৰত ইনকুৱাৰী দিব লাগে আৰু এইটো চাব লাগে কি হৈছে গতিকে এনেকুৱা যদি যিটো নিউজত কৈছে তেনেকুৱাই হৈছে ইয়াৰ ওপৰত আমি একশ্যন ল'ম আমি কোনো কাৰণে নিবিচাৰো লক্ষণীয় যে ঠিকাদাৰ কেইজনে শিক্ষা সচিব বৰ্মনক 5 লাখ আৰু শিক্ষা সঞ্চালক ব্ৰহ্মক 6 লাখ টকা কমিশন দিয়াৰ অভিযোগ উঠিছে অৱশ্যে কিতাপ যোগানৰ বাবে যে প্ৰতিষ্ঠানক দায়িত্ব অৰ্পণ কৰা হৈছে তেওঁলোকে জবাবদিহি হ'ব লাগিব বুলি মন্তব্য কৰিছে শিক্ষা সঞ্চালক জগদীশ প্ৰসাদ ব্ৰহ্মই মুকে ইমান পাইছে মুকে ইমান দিয়া হৈছিল মুকত দিয়া হৈছিল হেতু কমপ্লিটলি বেসলেস বুলি মই ভাবো কাৰণ এতিয়ালৈকে ফাইল প্ৰসেসই হোৱা নাই আৰু এতিয়া যেহেতুকে লিগেল নোটিছটো আমি পাইছো গতিকে ডেফিনেটলি আমি হেতু অকমান আমাৰ লেভেলত হেতু আমি ইনকুৱাৰী কৰিব লাগে একচুয়ালি কিতাপটো তেওঁলোকে মানে যেটো বিচাৰিছিল হেতু পাইছে না পোৱা নাই বা পাবলিশাৰছে কেনেকুৱা ধৰণৰ হেতু দিছে পাইৰেচি হৈছে না নাই তো হিবিলাকক ডেফিনেটলি আমি চাব লাগিব আৰু যেহেতুকে পইচা আমাৰ হাততেই আছে বা সেংচনো হোৱা নাই এতিয়ালৈকে বা আমি বিলো পঠিয়া নাই গতিকে এই ক্ষেত্ৰত আমি চাব লাগিব কোকৰাঝাৰৰ পৰা দুধনাথ সিং ৰিপৰ্ট প্ৰাগ নিউজ